এইটো একদম পুৰা ইন্টাৰেষ্টিং এটা কোৱেশ্চন হয় চাবা দেই দেখাত আকৌ ভয় লগা এই বস্তুটো দেখিয়ে চাগে সবে ভয় খাই আছে যে স্যার ইলেক্ট্ৰিক ফিল্ড আকৌ কি দিছে ইলেক্ট্ৰিক ফিল্ড হেৰো 1000 দিছে চাবলৈ গলে ভালকে চোৱাচোন 1000 খালি তাত ভল পাৰ মিটাৰটো অকমান বেলেগ ধৰণে লিখি দিছে কাৰণে দেখি ভয় লাগিছে আৰু লগতে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো দি দিছে আই কে বস হেতু ইজিলি যদি আমি বনাই লওঁ এইবিলাক এম নহয় মাস নহয় এটো হা ভল পাৰ মিটাৰ ইলেক্ট্ৰিক ফিল্ড কেলে ভল পাৰ মিটাৰ হৈছে আমি জানো যে v = ed পটেনশিয়াল ইলেক্ট্ৰিক ফিল্ড আৰু ডিসটেন্সৰ মাজত এটা ৰিলেশন আছে যে এটো এটা সেপাৰেশন আছে এই সেপাৰেশনটোত এটা পটেনশিয়াল ডিফাৰেন্স এই সেপাৰেশনটোত এটা ইলেক্ট্ৰিক ফিল্ড আৰু সেপাৰেশনটো r বা d তেতিয়াহলে ৰিলেশনটো কি হয় v = ed তেতিয়াহলে তাৰ পৰা e কিমান হয় স্যাৰ v/d হৰুকে এটা কথা কৈ গলো মানে এফালে থাকিলে পটেনশিয়ালৰ কাৰণে ভল্ট আৰু ইয়াত থাকিলে মিটাৰ সো ভল্ট পাৰ মিটাৰ ইউনিট হয় ইলেক্ট্ৰিক ফিল্ডৰ এনিৱেজ I capত আছে I cap মানে হি x axisৰ ডিৰেকশনত ইলেক্ট্ৰিক ফিল্ড আছে সো আইটা মেইন কোৱেশ্চন তুলে আহা কোৱেশ্চনটোত কোৱা হৈছে যে ইলেক্ট্ৰিক ডাইপল আকৌ ইলেক্ট্ৰিক ডাইপল কনসিষ্ট অফ পইণ্ট চাৰ্জেস ইমান এণ্ড ইমান ইলেক্ট্ৰিক ডাইপলটো যেটো আছে ইলেক্ট্ৰিক ডাইপলটোত যে চাৰ্জ দুটা থাকে এটা কৈছে যে -1 মাইক্ৰোকুলম আৰু এটা হৈছে +1 মাইক্ৰোকুলম সৰি পিকোকুলম দিছে নেকি yes পিকোকুলম পিকো হলে 10 to the power -12 হবো মাইক্রো হলে 10 to the power -6 হলে located as 0 0 and 3 millimeter 4 millimeter respectively in xy plane ta mane xy axis তুমি আকিব লাগিব ইয়াত কি আকিব লাগিব xy axis আকিব লাগিব এফালে x এফালে y xy তুমি দুটা পজিশন তুমি পাবা কি কি পাবা সোয়া এটা হৈছে 0 0 এটো স্যার 0 0 হবো অফ কোর্স তাৰ পিছত তোমাক কৈছে যে 3 4 3 4 তোমাৰ কেনে কেব এফালে 1 2 3 1 2 3 4 একদম একুৰেট নহলো আমি জাস্ট আকিব লাগে এটো হ'ব 3,4 এতিয়া মোক জিগিটা চাৰ্জ আছে বুলি কৈছে ডাইপলটোৰ -1 আৰু +1 গিটা এটা ইয়াত আছে বুলি কৈছে ৰেসপেক্টিভলি সো মই এটা বস্তু ইয়াত ধৰি লব পাৰো যে এই চাৰ্জটো হৈছে প্লাস চাৰ্জটো প্লাস q চাৰ্জটো বা -1 পিকোকুলম চাৰ্জটো আৰু ইয়াত যেটো চাৰ্জ আছে এই পইণ্টটোত সেই চাৰ্জটো হৈছে +1 পিকোকুলম চাৰ্জটো আছে এটো ডাইপল বনিলে ন ইকুৱেল চাৰ্জ বাট অপোজিট তাহাতৰ মাজৰ ডিসটেন্সটো মোক কিন্তু কৈ থোৱা নাই মই উলিয়াই লব পাৰিম চাবা এটা মেইন কোৱেশ্চনটোলে যাও যে এখন ইলেক্ট্ৰিক ফিল্ড আছে ইমান switched on the region ইলেক্ট্ৰিক ফিল্ড এখন মই চালু কৰি দিলো x axisৰ ডিৰেকশনত এই ৰিজনটোত কেলে এক্সিস বুলি ক'লে স্যাৰ কিয়নো I cap আছে সো ইলেক্ট্ৰিক ফিল্ড এখন এইটো ডিৰেকশনত আছে ইলেক্ট্ৰিক ফিল্ড এখন আছে ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো আমাক ভ্যালু দি থোৱা আছে 1000 ভোল্ট পাৰ মিটাৰ I cap এফালে আছে find the torque acting on the dipole স্যার টৰ্কৰ কথা কত আহিলে আৰে এখন ইলেক্ট্ৰিক ফিল্ডত যেতিয়া এটা ডাইপল ৰাখিবা ডাইপলটোৱে ৰোটেটিং ইফেক্ট এটা দেখায় কিয় দেখায় ইয়াত তুমি ডাইপলটো চোৱা এনেকে আছে নে নাই আছে স্যার -2 প্লাস এফালে আছে ডাইপল মোমেন্ট আছে ই ভেক্টৰ এফালে আছে নে নাই আছে মই কৈছিলো যে ডাইপলটোৱে সদায় ই ভেক্টৰৰ ফালে থাকি ভাল পায় গতিকে হি ই ভেক্টৰৰ ফালে আহিব কেনেকে স্যার এনেকে ঘুৰিব ট্ৰাই কৰিব নেকি ইয়েস যেতে হি ঘুৰিব ট্ৰাই কৰিব তাৰ মানে ইয়াত ৰোটেটিং ইফেক্ট আহিলে তাৰ মানে টৰ্ক আহিলে সো ইলেক্ট্ৰিক ফিল্ড দিলে হেকানে তাত টৰ্ক আহি যায় বুজি পাইছা সো এটা টৰ্ক যদি উলিয়াও tau is equals to p e sin theta ফৰ্মুলা হয় আমি অকনমান আগতে কৰিও দেখাইছো p মানে q into twice a এটা চাৰ্জ তাহাতৰ মাজৰ ডিসটেন্স দি থোৱা নাই ওকে ফাইন সাম এফালে e আৰু এফালে থাকিলে sin theta স্যার যি কোনো এটা চাৰ্জ কিমান হ'ব -1 +1 তাৰ মানে 1 পিকো আছে সো 10 to the power -12 হ'ব into twice মানে এই ডিসটেন্সটো কেনেকে উলিয়াবা সো ইয়াৰ পৰা ইয়ালৈকে কিমান হয় একন কিমান হয় 3 নহয় জানো 3 ইয়াৰ পৰা ইয়ালৈকে একন কিমান হয় 4 হয় এটো কি বনি গল এটা রাইট এঙ্গেল ট্রায়াঙ্গল পাইথাগোৰাছৰ থিওৰাম এপ্লাই কৰা বিন্দাস ওলাই যাব a square is equals to 3 square plus 4 square আচ্ছা 25 হ'ব ডাইৰেক্ট লিখি দু a square is equals to 25 হলে a কিমান হ'ব 5 লিখি দিয়া 5 a কিমান হ'ব 5 সো twice a মানে 5 বাট তোমালোকে এটো কি লিখিবা সোৱা যেহেতু এটো আমাৰ মিলিমিটাৰত আছিল নহয় সো 10 to the power -3 এটা লগাই দিয়া মিটাৰলৈ গুছি যাব দেই হল ই দি থোৱা আছে 1000 স্যার sin থিটা দিয়া নাই sin থিটা টো উলিয়াব পাৰিবা কেনেকৈ উলিয়াব পাৰিবা এই ট্ৰায়াঙ্গলটো ইউজ কৰা ট্ৰিগোনোমেট্ৰি ইউজ কৰা এই যেটো ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলটোত এটো থিটা হয় স্যার থিটাৰ পৰা এফালে থকাটো p ক তাৰ লগত 90 ডিগ্ৰী কৰি থকাটো b ক বাকিটোক h ক
সো তুমি যদি ইয়াত sin থিটা উলিওৱা তেতিয়াহলে p/h হ'ব p/h p মানে কিমান হয় p মানে 4 হয় h মানে 5 হয় 4/5 বহাই দিয়া 4/5 বিন্দাস ওলাই যাব এতিয়া এফালে তোমালোকে দেখিবা যে কিবা কিবি কটা কটি যাব 5 5 এফালে থাকিব 10 to the power -12 -3 তাৰ মানে -15 হৈ গল তাৰ পিছত এফালে থাকিলে +3 হয় নে আৰু এফালে থাকিলে কি একোন থাকিলে নেকি আছে 4 টা আছে 4 টো আগত লিখা 4 into 10 to the power -12 কুলম হ'ব নেকি নহয় নহয় টৰ্ক আছে এটা টৰ্ক বুলি ক'লে আমি জানো যে ফোর্স টর্ক বুলি ক'লে জানো যে এটা যিকোনো এটা ফোর্স এন্ড তাৰ লগত কি হয় তাহাতৰ মাজৰ পারপেন্ডিকুলার ডিসটেন্স বা তুমি ইয়াৰ পৰা নহয় তুমি হেইটোলে যোৱা টর্ক মানে মই কি বুলি কৈছো যে ডাইপলটো ফর্ম কৰিছে এফালে এটা ফোর্স আছিল যিকোনো এটা ফোর্সৰ ইউনিট কি হয় ফোর্সৰ ইউনিট নিউটন হয় তাহাতৰ মাজৰ পারপেন্ডিকুলার ডিসটেন্স কি হ'ব মিটাৰ নিউটন মিটাৰ জনাই জানে নজনাক মই মনত পেলাই দিলো নিউটন মিটাৰ সো এইটো হ'ব টর্ক হেতুৱে আনসাৰ লিব লাগে বাট তুমি চাইছা যে ইয়াত টাও ভেক্টৰ আছে স্যাৰ আপুনি ডাইৰেকশনটো কিয় নকলে ডাইৰেকশনটোলে এতিয়া আহে টর্ক মানে হৈছে পি ই sin থিটা মানে কি p ক্রস e যতে ক্রস থাকিব তুমি এনেকে হাত খললৈ পকাই দিলে হল p ক্রস e p পৰা ইফালে পকাই দিয়া এইফালে মাইনাস প্লাস এটোটো আমাক দিয়ে থৈছে ন কোৱেশ্যনটোৰ মতে ইয়াত হ'বই লাগিব বিকজ 0 0 ত আছে -1 পিকোকুলম 3 4 ত আছে +1 পিকোকুলম চাৰ্জটো সো p ভেক্টৰ এফালে আছে এফালে হাতখন পুনাই লোৱা e ভেক্টৰ কোনফালে আছে হেফালে এনেকে মাৰি দিয়া হলনে সো থামটো কোনফালে গল ৰাইট কি বুলি কোৱা হয় রাইট হ্যান্ড থাম রুল সো আমি ইনওয়ার্ড ডিরেকশনত কি পালো ইয়াত ডিরেকশন তো p ক্রস e কোনফালে পালো ইনওয়ার্ড পালো তার মানে টর্কৰ ডিরেকশন কি হ'ব ইনওয়ার্ড এইফালে যদি +y এইফালে +x তোমাৰ গাৰ ফালে হ'ব +z ভিতৰ ফালে কি হ'ব স্যার মাইনাস z গতিকে টর্কৰ যেটো ডিরেকশন হ'ব হেতু নেগেটিভ z এক্সিসৰ ডিরেকশনত হ'ব অৰ্থাৎ আমি কম মাইনাস কিমান টাও ভেক্টৰ মানে আমি কি লিখিম 4 into 10 to the power -12 লগত কি লগাই দিবা নিউটন মিটাৰটো থাকিবলৈ দিয়া লগত কি লগাই দিবা মাইনাস kk because p cross e inward directionত negative z axis minus kk so ইয়াক তুমি মাইনাসটো আগৰ আনিও এনেকে লিখি দিব পাৰা -4 into 10 to the power -12 নিউটন মিটাৰ kk cos তাৰ মানে যদি ভিতৰলে +4 into 10 to the power -12 থাকে অপোজিট ডিৰেকশনত -4 into 10 to the power -12 হ'ব জানো না এটো